হেল্ল' এভৰিৱান ৱেলকাম টু ইগোহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আমি অলৰেডি বহুত কেইটা এক্সামৰ কাৰণে টাৰ্গেট কৰি পেলাই ক্লাছ কৰি আছো আৰু সকলোৱে হয়তো এইটো কথা গম পায় আমি দুটা কাইণ্ডৰ ক্লাছ কৰি আছো এটা হৈছে আমাৰ আসাম পুলিচ এণ্ড আসাম ফৰেষ্টৰ কাৰণে সেপাৰেট কমপ্লিট মেথছ বুলি এটা আমি এডিআৰিৰ কাৰণে সিৰিজ ৰিসেন্টলি ষ্টাৰ্ট কৰিছো তাৰ বহুত ক্লাছ ষ্টাৰ্ট হোৱা নাই যদি কোনোবাই চোৱা নাই সেইটো সিৰিজত ষ্টাৰ্ট কৰিব পাৰে আৰু লগতে আকৌ এটা সিৰিজ আমি ওৱান শ্বট বা এটা টপিক ৱাইজ ফৰ এভৰি এক্সাম তোমালোকে যিকোনো ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা প্ৰতিটো এক্সামৰ কাৰণে আজিৰ এই ক্লাছটো বেনিফিট হ'ব আজিৰ এই ক্লাছটো কোনো এটা স্পেচিফিক এক্সাম ওৰিয়েণ্টেড নহয় এটা টপিক ওৰিয়েণ্টেড আমাৰ আজিৰ গোল এটা এক্সাম অকল ক্লিয়াৰ কৰা নহয় এটা চেপ্টাৰ ক্লিয়াৰ কৰা ডিফাৰেন্স এটা আছে কি ডিফাৰেন্স আছে হয়তো সকলোৱে ভাবি আছে এইটো কি ডিফাৰেন্স তো চোৱা কিছুমান এক্সাম থাকে য'ত কুৱেশ্যনৰ লেভেল বিলাক ইজি থাকে তো সেইটো এক্সামৰ পাৰ্সপেক্টিভত পঢ়িলে আমি হয়তো এইটো চেপ্টাৰ পঢ়িব নালাগিবও পাৰে ক্লাছ 4ত পঢ়ি থকা ল'ৰা এজনে বোটেন ষ্ট্ৰীম পঢ়িব নালাগিব ক্লাছ 10ত পঢ়া ল'ৰা এজনে লাগিব ক্লাছ 12ত পঢ়া ল'ৰা এজনে লাগিব পাৰে নালাগিব পাৰে আৰ্টছৰ ষ্টুডেন্ট হলে নালাগে তো আজি আমি কিয় পঢ়ি আছো আজি আমি জাস্ট এইটো চেপ্টাৰ পঢ়ি আছো আমি ক্লাছ 10ত পঢ়ি আছো 12ত পঢ়িছো নো মেটাৰ যদি তোমাৰ মন গৈছে এইটো শিকিব পাৰা কথাটো তেনেকুৱা তো আমি জাস্ট এই চেপ্টাৰটো আজি শিকিবলৈ চেষ্টা এটা কৰিম বোটেন ষ্ট্ৰীম কি হয় বোটেন ষ্ট্ৰীম আমি দেখিয়ে থাকো নাও চলোৱা মানুহে নাও চলাই নদীত দেখা পাও দেন মুভি বিলাকো দেখা পাও এতিয়া কথাটো হ'ল এই বোটেন ষ্ট্ৰীমত কিনো এনেকুৱা কুৱেশ্যন আছে যিটো মেথছত আহে আজিৰ এই ক্লাছৰ পাছত তোমালোকে বোটেন ষ্ট্ৰীম আৰু ক'তো চাব যাব নালাগে তুমি আৰু নেক্সট টাইম ভাবিব নালাগে যে বোটেন ষ্ট্ৰীম কেনেকুৱা হয় কি হয় বোটেন ষ্ট্ৰীমৰ কুৱেশ্যন বিলাক কনফিউজিং নেকি কেনেকুৱা গোটেইখিনি কথাই আৰম্ভ কৰিছো ক্লাছটো একদম ষ্টাৰ্টিংতে আমি জানিব লাগিব বোটেন ষ্ট্ৰীমত কি কি কিৱৰ্ড আছে কি কি জানিব লগা কথা আছে বোটেন ষ্ট্ৰীমত তোমালোকে বুজি পাব লাগিব ডাউন ষ্ট্ৰীম কি হয় ডাউন ষ্ট্ৰীম তোমালোকে এইটো বুজি পাব লাগিব বোটেন ষ্ট্ৰীমত ডাউন ষ্ট্ৰীম লগতে তোমালোকে বুজি পাব লাগিব আপষ্ট্ৰীম কি হয় আপষ্ট্ৰীম কি বস্তু এইটো বস্তু তোমালোকে বুজি পাব লাগিব লগতে তোমালোকে বুজি পাব লাগিব ৰিলেটিভ স্পীড কি বস্তু আকৌ ৰিলেটিভ স্পীড কি আছে এতিয়া ৰিলেটিভ স্পীডো তোমালোকে বুজি পাব লাগিব ঠিক আছে এই তিনিটা মেইন পইণ্ট তোমালোকে জানিব লাগিব লগতে তোমালোকে জানিব লাগিব এটা ফৰ্মুলাটো জানিব লাগিব আৰু ফৰ্মুলাটো হৈছে টাইম স্পীড এণ্ড ডিষ্টেন্সৰ ফৰ্মুলা আমি সকলোৱে হয়তো গম পাওঁ ডিষ্টেন্স ইকুৱেল কি হয় স্পীড ইনটু টাইম এই ফৰ্মুলাটোৰে আৰু দুটা ৰিপ্ৰেজেন্টেশন আছে আমি এইটো ফৰ্মুলাক এনেকৈ লিখিব পাৰো যে স্পীড ইকুৱেল ডিষ্টেন্স ডিভাইডেড বাই টাইম আমি এইটো ফৰ্মুলাকে এনেকৈ লিখিব পাৰো টাইম ইকুৱেল ডিষ্টেন্স ডিভাইডেড বাই স্পীড তো এইটো হৈ গল আমাৰ ফৰ্মুলাৰ সেগমেন্ট যে আমি এই ফৰ্মুলা কেইটা জানিব লাগিব হয়তো বহুতে ভাবিছে এইকেইটা চোন টাইম স্পীড এণ্ড ডিষ্টেন্সৰ ফৰ্মুলা ইয়েস এইকেইটা টাইম স্পীড এণ্ড ডিষ্টেন্সৰ ফৰ্মুলা হয় তাতো বেলেগ বস্তু নাই তোমালোকে টাইম স্পীড এণ্ড ডিষ্টেন্সৰ ফৰ্মুলা কেইটা জানিলেই হৈ যায় বেলেগ আৰু জানিব লগা নাই ওকে বাৰু তো এইখিনি আমি গম পালো যে আমাৰ কি হয় টাইম স্পীড এণ্ড ডিষ্টেন্সৰ ফৰ্মুলা কেইটা ইয়াতে ইউজ হ'ব লগতে এতিয়া ডাউনষ্ট্ৰীম কি বস্তু এতিয়া এইটো জানিব লাগে লগতে জানিব লাগে আপষ্ট্ৰীম কি বস্তু ডাউনষ্ট্ৰীম মানে কি হয় আমি সকলোৱে নাওৰ কথা অলপ চলপ গম পাওঁ আমি এনেকুৱা নহয় যে নাও মানে কি গমেই নাপাওঁ আমি সকলোৱে গম পাওঁ আমি এতিয়া ঘৰুৱা কিছুমান এক্সাম্পল লম নাও এখন নদীৰ সোঁতৰ দিশত যদি গুচি যায় সেইটো কয় ডাউনষ্ট্ৰীম নদীৰ পানী কোনটো দিশত বয় আমি যেতিয়া কোনোবা জেগা এটাত পানী ঢালি দিওঁ এটা বাল্টি এটাৰে পানী ঢালি দিওঁ তেতিয়া পানীখিনি কোনফালে গুচি যায় নো কোৱাচোন পানীখিনি ওখ জেগাৰ পৰা চাপৰ জেগালৈকে গুচি যায় হয়নে সকলোৱে ক্লিয়াৰ পানী সদায় কি হাইলেণ্ডৰ পৰা চাপৰ জেগালৈকে গুচি যায় পাহাৰৰ পৰা বৈ আহে ন তলৰ ফালে কিয় পাহাৰখন ওখ কাৰণে ওপৰৰ পৰা তললৈকে বৈ আহিছে তো পানী সদায় ডাউনৰ ফালে যায় হয়নে ডাউনৰ ফালে যায় নে নাই ডাউন যোনফালে ডাউন আছে সেইফালে যায় সেইকাৰণে এইটোৰ নাম হৈছে ডাউনষ্ট্ৰীম তলৰ ফালে গৈ গৈছে তো নাওখনেও যদি পানীৰ সোঁতৰ দিশত গুচি যায় সেইটো কয় ডাউনষ্ট্ৰীম নাওখনেও যদি পানীৰ সোঁতৰ দিশত গুচি গৈছে ডাউনষ্ট্ৰীম মানে অসমীয়াত কয় নদীৰ সোঁতৰ দিশত আৰু আপষ্ট্ৰীম মানে কি আপ মানে ওপৰৰ ফালে যাব যদি নাও এখনে ওপৰৰ ফালে গৈ আছে এইটো কি বুলি কয় আপষ্ট্ৰীম বুলি কয় তো এইটোৱে হৈছে আৰু এক্সাম্পল ডাউনষ্ট্ৰীম মানে কি পানীৰ সোঁতৰ দিশত গুচি যোৱা আৰু পানীৰ সোঁতৰ এগেইনষ্টে যদি যোৱা বুলি কয় সেইটো কয় আপষ্ট্ৰীম এতিয়া পানীৰ মাজেৰে যোৱাটো কি বুলি কব সেইটো ডাউন আৰু আপ একো নকয় ঠিক আছে এইটো বস্তু তোমালোকৰ হয়তো আহিব পাৰে বাধ্য এইফালে বোলে নদী এটা এনেকৈ বৈ গৈ আছে তোমালোকে কৈ আছা নদীটো এনেকে বৈ গৈ আছে আমাৰ এইটো চাইডৰ পৰা এইটো চাইডে যাব লাগে সেইটো ডাউনষ্ট্ৰীম মানে আপষ্ট্ৰীম হয়তো একো নহয় ঠিক আছে এইটো মাজেৰে জাষ্ট পাৰ হৈ গৈছো ডাউনষ্ট্ৰীম আপষ্ট্ৰীম কেতিয়া হ'ব ডাউনষ্ট্ৰীম আপষ্ট্ৰীম তেতিয়াহে হ'ব যদি আমি যদি এই নদীটোৰ দিশত যদি গুচি যাওঁ এইটো নদীটোৰ পানী আছে ন এইটো দিশত যদি গুচি যাওঁ সেইটো কয় ডাউনষ্ট্ৰীম যদি নদীটোৰ সোঁতৰ এগেইনষ্টে আহি যাওঁ তেতিয়াহ'লে সেইটো কি বুলি কব আপষ্ট্ৰীম বুলি কব ক্লিয়াৰ নে যদি নদীটোৰ সোঁতৰ এগেইনষ্টে যদি আহি যাওঁ সেইটো কয় আপষ্ট্ৰীম যদি নদীৰ সোঁতৰ এইটো দিশত গুচি যাওঁ ডাউনষ্ট্ৰীম বুলি কব ঠিক আছে তো এইটো হৈছে আমাৰ বোট এণ্ড ষ্ট্ৰীমৰ ডাউনষ্ট্ৰীম এণ্ড আপষ্ট্ৰীম কি ৱৰ্ডছ তাৰ মিনিং
ঠিক আছে, আমি ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীম বুজি পালো। এতিয়া নেক্সট কি বুজিব লগা আছে, এই দুটা পইণ্ট আমাৰ ক্লিয়াৰ, ডাউনষ্ট্ৰীম কি আপষ্ট্ৰীম কি। এতিয়া ৰিলেটিভ স্পীড কি, মানে ৰিলেটিভ স্পীড মানে হৈছে, আমি ৰিলেটিভ স্পীডৰ কথা যেতিয়া পঢ়ো, আমি জেনেৰেলি এনেকৈ পঢ়ো, যেতিয়া দুটা অবজেক্ট একেটা টাইমতে মুভ কৰে তেতিয়াহ'লে এই ৰিলেটিভ স্পীডটো ব্যৱহাৰ হয়। যেতিয়া দুটা অবজেক্ট একেটা সময়তে মুভ কৰে তেতিয়া ৰিলেটিভ স্পীডটো ব্যৱহাৰ হয়। লাইক যদি এনেকুৱা হয়, মোৰ এইখন হাত ইয়াতে ৰখি আছে, এইখন হাত এনেকৈ আহিছে, ইয়াতে ৰিলেটিভ স্পীড ব্যৱহাৰ হবনে? নহয়, নহয় ব্যৱহাৰ। কিয়? মানে এইখন হাত ৰখি আছে, এইটো এটা অবজেক্ট বুলি ধৰা, অবজেক্ট এইটো এটা বস্তু, বা এইটো এখন গাড়ী বাইক এনেকৈ কিবা এটা এক্সাম্পল লৈ লোৱা। এই বাইকখন ইয়াতে ৰখি আছে আৰু ইয়াতে এখন বাইক আছে, এই বাইকখন এনেকে অকলে আহিছে, তো ইয়াতে এটাহে বস্তু আহিছে ন, তো এইটো ক্ষেত্ৰত ৰিলেটিভ স্পীড ব্যৱহাৰ নহয়। যদি এনেকুৱা হয়, যদি এইখন হাত ইয়াতে আছে, ইয়াৰে পৰা এখন বাইক এখন আহিছে তেতিয়া হলেও ৰিলেটিভ স্পীড ব্যৱহাৰ নহয়। ৰিলেটিভ স্পীড কেতিয়া ব্যৱহাৰ হ'ব, যদি দুটা বস্তু একেলগে গতি কৰি থাকে। এটা চাৰ্টেন টাইমত যদি দুটা মানুহে গতি কৰি থাকে, চাপোজ তুমি বাইক চলাই আছা, তোমাৰ কাষত তোমাৰ ফ্ৰেণ্ডজনেও বাইক চলাই আছে, একেলগে চলাও ন তেনেকে, এতিয়া কি হ'ব, এইটো ৰিলেটিভ স্পীড ইউজ হ'ব। যদি এনেকুৱা হয়, তুমি বাইক চলাই আছা, তোমাৰ ফ্ৰেণ্ডজন ৰখি আছে, তেতিয়াহ'লে এইটো ৰিলেটিভ স্পীড ইউজ নহয়। বুজি পালা? এতিয়া এই যে ৰিলেটিভ স্পীড ইউজ হ'ব, সেইটো ইউজ হোৱাৰ প্ৰথম ৰিকুৱাৰমেণ্টটো কি, সেম টাইমতে দুটা বস্তুৱে মুভ কৰি থাকিব লাগিব। মুভ, সাপোজ ট্ৰেইন এখন গৈ আছে, ৰেলগাড়ীখনৰ কাষে কাষে এজন মানুহ এজনে খোজকাঢ়ি গৈ আছে, ৰিলেটিভ স্পীড ইউজ হ'ব নে? হ'ব। মানুহজনেও গৈ আছে, ট্ৰেইনখনেও গৈ আছে, দুইটা বস্তুৰ মাজত এটা ৰিলেটিভ স্পীডৰ ইউজ হ'ব। ক্লিয়াৰ? এনেইতো ৰেলগাড়ী এখনে ৰৈ থকা মানুহ এজনক ক্ৰছ কৰিবলৈ বেছি টাইম নালাগে, কিন্তু ৰেলগাড়ীখনৰ কাষে কাষে যদি এজন মানুহে বাইকেৰে পুৰা স্পীডত গৈ থাকে, সেই মানুহজনক ইমান সহজত ক্ৰছ কৰিব নোৱাৰিব। জানো ট্ৰেইনৰ স্পীড বেছি, তো ট্ৰেইনখনে ক্ৰছ কৰিবলৈ আমাক ক্ৰছ কৰিবই, ষ্টিল ট্ৰেইনখনে ইমান ইজিলি ক্ৰছ কৰিব নোৱাৰে, 1-1.5 কিলোমিটাৰ দূৰলৈকে যাব লাগিব, হয়নে? আমি যে কেতিয়াবা ৰেলগাড়ীৰ কাষে কাষে গাড়ী চলাই গৈ থাকো, গুৱাহাটীত হয়তো যিসকলে আছে সিহঁতে গম পায়, কামাখ্যা গেটৰ পৰা সেইখিনিৰ পৰা আহিলে ৰেলগাড়ীখনৰ ষ্টেচন একদম কাষতে আছে, তো আমি যেতিয়া গাড়ী চলাই গৈ থাকো আমি ট্ৰেইনখন দেখাই পাওঁ, তো ট্ৰেইনখনে সেই গাড়ীকেইখনক ক্ৰছ কৰিবলৈ বহুত টাইম লাগে, কিন্তু ইয়াতে ৰৈ থকা মানুহবিলাকক ডাইৰেক্টলি ক্ৰছ কৰি গুচি যায়। কিয়? ইয়াতে ৰৈ আছে ন, ট্ৰেইনখন গুচি যাব। কিন্তু যিখনে বাইক চলাই গৈ আছে সেইকেইজন মানুহক ক্ৰছ কৰিবলৈ বহুতে যাই থাকোতে কেতিয়াবা নীলাচল ব্ৰিজখনৰ মাজেৰে বা ওপৰত ক্ৰছে হৈ যায়, কেতিয়াবা কি হয় বাইকখনে উল্টাকে ক্ৰছ কৰি দিয়ে, যেতিয়া কামাখ্যাত ৰখে তেতিয়ালৈকে বাইকখনে ক্ৰছ কৰি গুচি যায়, এনেকুৱা হয় ন। তো এইখিনি কথা মই ক'ব বিচাৰিছো যে যদি দুটা অবজেক্ট মুভ কৰি থাকে তেতিয়াহ'লে ইমান ইজি নহয় বস্তুটো। আৰু এই মই কৈছো ৰিলেটিভ স্পীড তেতিয়াহে ইউজ হ'ব যেতিয়া দুটা অবজেক্ট মুভ কৰি থাকিব। এতিয়া এনেকুৱা কোনো ৰিকুৱাৰমেণ্ট নাই যে দুয়োটাই অপজিট ডাইৰেকশ্যন হ'ব লাগিব, চেম ডাইৰেকশ্যন যাব লাগিব, তেনেকুৱা কোনো কথা নাই। এতিয়া যদি মই এনেকৈ কৰো, মই এইফালে গৈ আছো, মোৰ কাষেৰে এইফালে এনেকৈ ট্ৰেইন এখন গৈ আছে, তেতিয়াও ৰিলেটিভ স্পীড ইউজ হ'ব। আৰু যদি মই এইফালৰ পৰা গৈ আছো, মোৰ সন্মুখৰ পৰা ৰেলগাড়ী এখন আহি আছে, তেতিয়াও ৰিলেটিভ স্পীড ইউজ হ'ব। ৰিলেটিভ স্পীডৰ কাৰণে এনেকুৱা কোনো ৰিকুৱাৰমেণ্ট নাই যে এনেকৈ মুখামুখি ভাৱে আহিব লাগিব বা এনেকৈ এটা দিশতে যাব লাগিব, তেনেকুৱা একো ৰিকুৱাৰমেণ্ট নাই। ৰিকুৱাৰমেণ্টটো কেনেকুৱা, কেৱল দুটা বস্তুৱে মুভ কৰি থাকিব লাগিব, গৈ থাকিব লাগিব। ক্লিয়াৰ? আৰু যদি ৰিলেটিভ স্পীডত এনেকুৱা হয় যে দুটা বস্তু আহি আছে এনেকৈ, তেতিয়াহ'লে সেই দুইটা স্পীড যোগ হৈ যায়, এইটোৱে হৈছে ৰিলেটিভ স্পীড। হয়, যদি দুটা বস্তু একেলগে আহি আছে ৰিলেটিভ স্পীডত কি হ'ব, দুইটা স্পীড যোগ হৈ যায়। যদি দুয়োটা যদি একেটা দিশতে গৈ আছে ৰিলেটিভ স্পীডত কি হ'ব, দুটা এটা আনটোৰ পৰা মাইনাছ হৈ যাব। যদি মাইনাছ হৈ যায় সেইটোক আমি কি বুলি কওঁ, সেইটোক আমি কওঁ ৰিলেটিভ স্পীডে হয়, কিন্তু এইটো মাইনাছ হৈ যায় যদি একেটা দিশতে যায়। ঠিক আছে, এতিয়া আমি এইটোৰ কনটেক্সটত পঢ়িবলৈ ট্ৰাই কৰো, আমি বেছি সেইটো চেপ্টাৰৰ কনটেক্সটত পঢ়িবলৈ নাযাওঁ টাইম স্পীড এণ্ড ডিষ্টেন্সত। আমি যদি ইয়াতে চাওঁ নাওৰ ক্ষেত্ৰত, বোট এণ্ড ষ্ট্ৰীমৰ ক্ষেত্ৰত ৰিলেটিভ স্পীডটোৰ ইউজ কেনেকুৱা, এই ৰিলেটিভ স্পীড শব্দটো বোট এণ্ড ষ্ট্ৰীমত কি ইউজ, তো ইয়াতে কি ক'ব, ইয়াতে আমাক ক'ব যে ইয়াতে পানী আছে, ঠিক আছে, পানী গৈ আছে, এনেকৈ পানী গৈ আছে, পানী গৈ আছে। তো ইয়াতে যদি এখন নাও এখন মই থৈ দিওঁ, তোমালোকে কোৱাচোন, কাগজৰ নাও আমি সৰুৰ পৰা বহুত বনাইছো, কাগজৰ নাও এখন যদি দি দিওঁ, নাওখন কোনটো দিশত গুচি যাব? কাগজৰ নাও এখন যেতিয়া আমি পানী দি দিওঁ কি হয়, নাওখন গুচি যায় ন, কোনটো ফালে যাব, যোনটো চাইডত পানীৰ ধাৰ থাকিব, পানীয়ে যিটো দিশত গৈ আছে সেইটো দিশত নাওখনো গুচি যাব। হয়, কিন্তু নাওখনত মই কিবা মটৰ লগাইছো জানো, কিবা লগাইছো নে নাওখনত, কিবা এনেকুৱা কিবা মেচিনাৰী বস্তু লগাইছো জানো, বা কোনোবাই বহি পেলাই চলাই আছে নেকি নাওখন, যে নাওখন যে নদীৰ সোঁতৰ দিশত গৈ আছে, নাই চলোৱা, কিন্তু নাওখন গৈ আছে। কিয়? আৰু নদীৰ সোঁতেও কি কৰে, উটুৱাই লৈ যায়, নদীৰ সোঁতেও কি কৰে, কিবা অবজেক্ট বিলাকক উটুৱাই লৈ যায়। সেইকাৰণে নদীৰ সোঁতৰ যিটো স্পীড থাকিব সেই স্পীডটোৱে মেটাৰ কৰিব নাওখনৰ স্পীড। যদি পানীৰ স্পীড বহুত বেছি, নাওখন বহুত স্পীডত গুচি যাব, যদি পানীৰ স্পীড কম কমকে আছে, লাহে লাহে গৈ আছে, নাওখনো লাহে লাহে গৈ থাকিব। হয়, মানে ইয়াৰে পৰা আমি কনক্লুজন পালো যে নদীৰ সোঁতৰ যিটো বেগ থাকে সেই বেগটোৱে নাওখনক কি কৰিব, ইম্পেক্ট কৰিব।
তো আমি সদায় মনত ৰাখিম যদি নাও এখনে নদীৰ সোঁতৰ দিশত গতি কৰে তেতিয়াহলে নদীৰ সোঁতৰ বেগটো নাওখনৰ লগত যোগ হৈ যাব নদীৰ সোঁতৰ দিশত এতিয়া সাপোজ পানীৰ ধাৰটো এইটো দিশত গৈ আছে এইটো দিশত গৈ আছে আৰু মই এখন নাও লৈ এইটো দিশতে গৈ আছো তেতিয়াহলে মই বেছি বল প্ৰয়োগ কৰিব নালাগে আৰু মোক ধাৰেই উটুৱাই লৈ যাই থাকিব মই অলপমান লাহে লাহে কি কৰিলে হ'ল লাহে লাহে চলালেও নাওখন মই বেছি স্পীডতে গৈ পাম ক্লিয়াৰ নে কিন্তু যদিহে মই অপজিট ডাইৰেকশ্যনত যাব লাগে যদি মই এইটো দিশৰ পৰা এইটো দিশত যাব লাগে পানী আহিছে এইটো সাইডৰ পৰা তেতিয়া কি কৰিব লাগিব মই বহুত বল প্ৰয়োগ কৰিব লাগিব যদি এগেইনষ্টে যাব লাগে নদীৰ সোঁতৰ এগেইনষ্টে এতিয়া কি কৰে তেতিয়া নদীৰ সোঁতে মোক বাধা দিয়ে পানীয়ে কি বিচাৰে পানীয়ে বিচাৰে মই যিটো দিশত গৈ আছো তুমিও বলা একেটা দিশতে যাও হয় কিন্তু আমি কি কৰিম আমি যদি অপজিট ডাইৰেকশ্যন যাব লাগে আমি বেছি বল প্ৰয়োগ কৰিব লাগিব নদীৰ সোঁতৰ বলতকৈ বেছি বল এইটো বুজাৰ কাৰণে সকলোকে সহজ এক্সাম্পলটো এনেকুৱা যদি দুজন লৰাই এনেকৈ ধৰি যদি দুজন মানুহে যদি এনেকৈ বল প্ৰয়োগ কৰে যাৰ বল কম সেই মানুহজনক এনেকৈ ঠেলি লৈ যাব পাৰিব নে নাই পাৰিব যাৰ বল বেছি সি মানুহজন গুচি যাব ন তো আমি কি কৰিব লাগে পানীৰ লগত একচুয়ালি ফাইট কৰাৰ নিচিনা পানীৰ যদি স্পীড 10 কিলোমিটাৰ প্ৰতি ঘন্টা হয় 10 কিলোমিটাৰ প্ৰতি ঘন্টা হয় তেতিয়াহলে নাওখন আমি 10তকৈ বেছি স্পীডত চলাব লাগিব মানে 10 কিলোমিটাৰ পানীৰ বল বুলি ধৰিবা 10 কিলোমিটাৰ হৈছে পানীৰ বল আৰু পানীয়ে ঠেলি আছে নাওখনক আৰু নাওখনে যদি তাতকৈ বেছি বল প্ৰয়োগ কৰে তেতিয়া নাওখনে কি হ'ব আগুৱাই আহিব পাৰিব কিন্তু এই যে আগুৱাই আহিব আগুৱাই আহোতে কি হ'ব এই স্পীডটো মাইনাস হৈ যাব যদি মই কওঁ যে নাওখনৰ স্পীড হৈছে 15 কিলোমিটাৰ প্ৰতি ঘন্টা তেতিয়াহলে 15ৰ পৰা 10টো কি হ'ব বিয়োগ হৈ যাব যদিহে আপষ্ট্ৰীমত আহে মানে নদীৰ সোঁতৰ যেতিয়া বিপৰীত দিশত নদীৰ সোঁতৰ বিপৰীত দিশত যদি নাওখনে গতি কৰিব বিচাৰে নাওখনৰ বেগৰ পৰা নদীৰ সোঁতৰ বেগটো সদায় বিয়োগ কৰিব লাগে আৰু এইটোৱে ৰিলেটিভ স্পীডৰ কনসেপ্ট ইয়াতে ব্যৱহাৰ হয় আৰু যদি নদীৰ সোঁতৰ দিশত যদি গুচি যায় তেতিয়াহলে ইহঁত দুটা কি হৈ যাব যোগ হৈ যাব ক্লিয়াৰ নে সকলোৰে আজিৰ এই ক্লাছত আমাৰ গোল থাকিব লাগে নদীৰ সোঁতৰ দিশত কি বস্তু নদীৰ সোঁতৰ বিপৰীত দিশত কি বস্তু এইখিনি আমি ভালদৰে বুজি পোৱাৰ পাছত আমি নেক্সট ক্লাছত আমাৰ যিটো নেক্সট ক্লাছ আহিব তাতে আমাৰ ইয়াতে যিমান কেইটা কুৱেশ্যন আছে এইটো কুৱেশ্যন আছে দেন ইয়াৰে পিছত বহুত কেইটা কুৱেশ্যন আছে এই গোটেই কেইটা কুৱেশ্যন আমি আজি ডিসকাশন কৰিম মানে নেক্সট ক্লাছত ঠিক আছে আজি আমি গোটেইখিনি ডিসকাশন নকৰো আজি আমাৰ গোল হৈছে আমি ইয়াৰে কনসেপ্ট খিনি গোটেই জানিব লাগে আমি জানিব লাগে যে নাও এখনে কেনেকৈ কাম কৰে নাও এখনৰ এই ডাউনস্ট্ৰীম মানে কি আপস্ট্ৰীম মানে কি ৰিলেটিভ স্পীড মানে কি ফৰ্মুলা কি ইউজ হৈছে গোটেইখিনি কথা তো ৰিলেটিভ স্পীডৰ কথা আমি বুজিলো যে নদীৰ সোঁতৰ দিশত যদি কোনোবাই গৈ আছে তেতিয়াহলে দুইটাৰ স্পীড যোগ হৈ যাব যদি নদীৰ সোঁতৰ বিপৰীত দিশত গৈ আছে তেতিয়াহলে কি হ'ব নাওখনৰ স্পীডৰ পৰা নদীৰ সোঁতৰ বেগটো মাইনাস হৈ যাব দ্যাটস ইট ওকে নেক্সট আহিছো এতিয়া আমাৰ এক্সামৰ কাৰণে আমাক কি কি লাগিব এক্সামৰ কাৰণে আমি প্ৰিপেয়াৰ্ড থাকিব লাগিব ডাউনস্ট্ৰীম upstream speed of stream speed of boat এইকেইটা বস্তু আমি জানিব লাগে ঠিক আছে আমি এইকেইটা বস্তু জানিব লাগে নেক্সট আকৌ ডাউনস্ট্ৰীম আমি জানিব লাগে ডাউন আপস্ট্ৰীম আমি জানিব লাগে আমি স্ট্ৰীম স্পীড জানিব লাগে আমি জানিব লাগে বোটৰ স্পীড ঠিক আছে নেক্সট আকৌ আমি ডাউনস্ট্ৰীম জানিব লাগে আপস্ট্ৰীম জানিব লাগে স্ট্ৰীম স্পীড জানিব লাগে বোটৰ স্পীড জানিব লাগে নেক্সট আকৌ আমি কি জানিব লাগে ডাউনস্ট্ৰীম জানিব লাগে আপস্ট্ৰীম জানিব লাগে স্ট্ৰীম স্পীড জানিব লাগে আৰু বোটৰ স্পীড জানিব লাগে হয়তো তোমালোকে ভাবি আছা একেখিনি কথাই আমি কি জানিব লাগে মানে ইয়াতে কি জানিব লগা আছে তো জানিব লগা এনেকুৱা আমাৰ এক্সামত এই যে চাৰিটা বস্তু তোমালোকক মই ক'লো অলৰেডি যে নদীৰ সোঁতত বা নাও এখনে যেতিয়া নদী এটাত থাকিব তাত কি কি চিনাৰিও থাকিব নদীৰ খনত নাও এখন থাকিলে তেতিয়া আমাৰ কেইটামান ফেক্টৰ থাকিব এটা হৈছে ডাউনস্ট্ৰীম বোলা এটা শব্দ আহিব এটা আপস্ট্ৰীম বোলা শব্দ আহিব এটা স্পীড অফ দ্য ষ্ট্ৰীম বুলি আহিব স্পীড অফ দ্য ষ্ট্ৰীম মানে নদীৰ সোঁতৰ বেগ হল আৰু এটা আহিব স্পীড অফ দ্য বোট বুলি নাওখনৰ বেগ বুলি হয় যে আমাৰ এক্সামত এই চাৰিটা বস্তু ন যিকোনো দুটা বস্তুহে দিয়া থাকিব এক্সামত এই চাৰিটা বস্তুৰ যিকোনো দুটা বস্তু দিয়া থাকিব আৰু সেই দুটা বস্তু ইউজ কৰিয়ে আমি বাকি দুটা উলিয়াব লাগিব কেতিয়াবা কি হ'ব কেতিয়াবা আমাক দিয়া থাকিব স্পীড অফ দ্য ষ্ট্ৰীম 10 কিলোমিটাৰ প্ৰতি ঘন্টা মানে পানীৰ বেগ এইটো আৰু নাওখনৰ বেগ আমাক কৈ দিলে
16 কিলোমিটাৰ প্ৰতি ঘণ্টা। তো নদীৰ সোঁতৰ বেগ দিয়া আছে আৰু নাওখনৰ বেগ দিয়া আছে। ইয়াৰে পৰাই তোমালোকে এতিয়া ডাউন ষ্ট্ৰীমো উলিয়াব লাগিব, আপ ষ্ট্ৰীমো উলিয়াব লাগিব, তোমালোকে নিজেই নিজৰ ফালৰ পৰা। কেতিয়াবা এক্সামত এনেকুৱা হ'ব, নাওখনৰ স্পীড দি দিছে 20 কিলোমিটাৰ প্ৰতি ঘণ্টা, আপ ষ্ট্ৰীমত স্পীড দি দিছে 12 কিলোমিটাৰ প্ৰতি ঘণ্টা। এতিয়া তোমালোকে উলিয়াব লাগে ডাউন ষ্ট্ৰীমত স্পীড কিমান হ'ব, স্পীড অফ দ্য ষ্ট্ৰীম কিমান হ'ব। কেতিয়াবা এক্সামত এনেকুৱাও হ'ব, নাওখনৰ স্পীড দি দিছে ছাপোজ 25 কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু ইয়াতে ডাউন ষ্ট্ৰীমত স্পীড দি দিছে 35 কিলোমিটাৰ প্ৰতি ঘণ্টা। এতিয়া ইয়াৰে পৰা তোমালোকে উলিওৱা আপ ষ্ট্ৰীমত স্পীড কিমান হ'ব, স্পীড অফ দ্য ষ্ট্ৰীম কিমান হ'ব। নেক্সট আমাৰ এক্সামত কি চিনাৰিও আহিব, কেতিয়াবা আমাক দিয়া থাকিব স্পীড অফ দ্য ষ্ট্ৰীম। স্পীড অফ দ্য ষ্ট্ৰীম আমাক দি দিলে 6 কিলোমিটাৰ পাৰ আৱাৰ, আৰু লগতে ডাউন ষ্ট্ৰীমত আমাক স্পীড দি দিলে 28 কিলোমিটাৰ পাৰ আৱাৰ। তো ইয়াৰে পৰা তোমালোকে উলিওৱা এতিয়া আপ ষ্ট্ৰীমত কি হ'ব, বোটৰ স্পীড কিমান হ'ব। এটাই হৈছে আমাৰ চিনাৰি। কেতিয়াবা আমাক এই দুটা দিয়া থাকিব, কেতিয়াবা আমাক এই দুটা দিয়া থাকিব, এই দুটা দিয়া থাকিব, তেনেকুৱা ধৰণৰ আমাৰ চিনাৰিও কেইটা আহিব। তো এবাৰ দেখিছা এই দুটা দিয়া আছে, এবাৰ কি দিয়া আছে, এবাৰ দিয়া আছে এইটো আৰু এইটো, এবাৰ দিয়া আছে এইটো আৰু এইটো, আৰু শেষত এবাৰ এই দুটা দিয়া আছে, ডাউন ষ্ট্ৰীম এণ্ড স্পীড অফ দ্য ষ্ট্ৰীম। তো আমি যিকোনো দুটাহে দিয়া থাকিব, আৰু সেই দুটা দিয়া থাকিলেও আমি বাকী কেইটা উলিয়াব জানিব লাগে। আমি কি জানিব লাগে, যিকোনো দুটা দিয়া থাকিলে বাকী দুটা উলিয়াব জানিব লাগে। কেনেকৈ উলিয়াম এতিয়া, উলিওৱাৰ টেকনিকটো হৈছে আমি কি কৰিব লাগে, আমাৰ কনচেপ্টটো এতিয়া আহিব। কনচেপ্টটো কেনেকুৱা আছিলে, যদি নাও এখনে যদি নদীৰ সোঁতৰ দিশত যায়, নদীৰ সোঁতৰ দিশত, তেতিয়াহ'লে নাওখনৰ স্পীড আৰু নদীৰ সোঁতৰ স্পীডটো দুয়োটা যোগ হৈ যাব। এইটো হৈছিলে কনচেপ্ট। আৰু যদি নাওখনে নদীৰ সোঁতৰ বিপৰীত দিশত যায়, তেতিয়া নাওখনৰ স্পীডৰ পৰা নদীৰ সোঁতৰ স্পীডটো কি হ'ব, মাইনাছ হৈ যাব। হয়, তো এইখিনি কথা তোমালোকে মনত ৰাখিবা কেৱল। তো আমি জানো ডাউন ষ্ট্ৰীমত কি হয়, নাওখনৰ স্পীড আৰু নদীৰ সোঁতৰ স্পীড দুইটা যোগ হৈ যাব, অৰ্থাৎ 16 যোগ 10 26 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈ গ'ল আমাৰ ডাউন ষ্ট্ৰীমত স্পীড। বুজি পালা, কি হৈছে ইয়াতে যোগ হৈ গৈছে। নেক্সট, যদি আপ ষ্ট্ৰীমত আমাক কুৱেশ্যন কৰে, তো আমি তেতিয়া কম নদীৰ সোঁতৰ যদি বিপৰীত দিশত যাব লাগে, নাওখনৰ স্পীডৰ পৰা নদীৰ সোঁতৰ বেগটো বিয়োগ কৰিব লাগিব, অৰ্থাৎ 16 বিয়োগ 10 কিমান হ'ব, 6 কিলোমিটাৰ প্ৰতি ঘণ্টা। তো এনেকৈ আমি আপ ষ্ট্ৰীমো উলিয়াব পাৰিম। নেক্সট কুৱেশ্যন, এতিয়া ইয়াতে আমাক আপ ষ্ট্ৰীম দিয়া আছে আৰু নাওখনৰ স্পীড দিয়া আছে, বাকী কেইটা উলিয়াব দিছে। চ' আমি সকলোৱে জানো যদি নাওখনে নদীৰ সোঁতৰ বিপৰীত দিশত যায়, নদীৰ সোঁতৰ যদি বিপৰীত দিশত যায়, তাহলে কি হয় ন, মনত কৰা, তাহলে কি হয়, নদীৰ সোঁতৰ বিপৰীত দিশত গ'লে এনেকে মনত কৰিবা যে নাওখনৰ বেগৰ পৰা নদীৰ সোঁতৰ বেগটো বিয়োগ হ'ব। মানে ইয়াতে যিটো নাওখনৰ বেগ দিয়া আছে ন, তাৰে পৰা নদীৰ সোঁতৰ বেগটো, এই নদীৰ সোঁতৰ বেগটো আমি নাজানো, সেইটো বিয়োগ হৈছে, আৰু হোৱাৰ পিছত আমি 12 পাইছো। মানে 20ৰ পৰা কি বিয়োগ কৰিলে 12 পাবা, ভাবি চোৱাচোন, 20ৰ পৰা কি এনেকুৱা সংখ্যা বিয়োগ কৰো যাতে 12 পাম, মানে 8। তো 20ৰ পৰা যদি মই 8 এটা বিয়োগ কৰো, আমি পাই যাম কিমান, 12। তো তাৰে পৰা আমি গম পাই গলো যে নদীৰ সোঁতৰ বেগ হৈছে 8। নদীৰ সোঁতৰ বেগ যদি 8 হয়, নাওখনৰ বেগ 20, তো 20 যোগ 8 কিমান, 28 কিলোমিটাৰ পাৰ আৱাৰ হৈ গৈছে আমাৰ ডাউন ষ্ট্ৰীমত স্পীড। হৈ গ'ল নে নাই, কাৰণ ডাউন ষ্ট্ৰীমত গ'লে কি হ'ব, নাওখনৰ বেগ আৰু নদীৰ সোঁতৰ বেগ দুইটা যোগ হৈ যাব। তো তোমালোকে সদায়ে জানিব লাগে, যিকোনো দুটা ইয়াৰে দিয়া নাথাকক কিয়, তাৰে তোমালোকে উলিয়াব পাৰা। এতিয়া সেই একেখিনি কনচেপ্টতে এইটো তোমালোকে ট্ৰাই কৰাচোন। ইয়াতে আমাক নাওখনৰ স্পীড দিয়া আছে, ডাউন ষ্ট্ৰীম দিয়া আছে, এবাৰ ট্ৰাই কৰা, সকলোৱে এবাৰ ট্ৰাই কৰা, কি হ'ব এনচাৰ ইয়াৰে। হয়তো সকলোৰে এনচাৰ আহিছে, যদি অকমান ট্ৰাই কৰিছা নিশ্চয় তোমালোকৰ এনচাৰ আহিব। ইয়াতে আমি কি কৰিব লগা আছিল, আমি জানো যে নাওখনৰ স্পীড আছে 25। এতিয়া 25ৰ লগত যোনটো নদীৰ সোঁতৰ বেগ সেইটো যোগ হ'ব ন, যোগ হলেহে ডাউন ষ্ট্ৰীমত পাম। 25ৰ লগত এনেকুৱা কি যোগ কৰিবা যাতে 35 পোৱা যায়, তো 25ৰ লগত 10 এটা যোগ কৰিলে 35 পোৱা যায়। মানে ইয়াৰে পৰা আমি গম পালো যে নদীৰ সোঁতৰ বেগ হৈছে 10 কিলোমিটাৰ পাৰ আৱাৰ। হয়, যদি নদীৰ সোঁতৰ বেগ 10 কিলোমিটাৰ হয়, নাওখনৰ বেগ 25, ষ্ট্ৰীমত কিমান হ'ব, নাওখনৰ বেগ 25, আপ ষ্ট্ৰীমত গ'লে কি হয়, মাইনাছ হয়, মানে 25ৰ পৰা 10 গ'লে কিমান থাকিব, 15। আমি কৈ দিম 15 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈছে আপ ষ্ট্ৰীমত নাওখনৰ স্পীড। ক্লিয়াৰ। নেক্সট এইটো কি হ'ব, ইয়াতে আমাক দিয়া আছে ডাউন ষ্ট্ৰীম এণ্ড স্পীড অফ দ্য ষ্ট্ৰীম। যিটো নাওখনৰ স্পীড দিয়া আছে 28 কিলোমিটাৰ প্ৰতি ঘণ্টা, এইটো ডাউন ষ্ট্ৰীমত দিয়া আছে, স্পীড অফ দ্য ষ্ট্ৰীম কিমান, 6। ডাউন ষ্ট্ৰীমত হয় কি, ডাউন ষ্ট্ৰীমত কি হয়, নাওখনৰ বেগৰ লগত নদীৰ সোঁতৰ বেগটো যোগ হৈ যায়, আৰু যোগ হোৱাৰ পাছতহে এইটো 28। ঠিক আছে, মানে এই ডাউন ষ্ট্ৰীমত নহয়, এইটো অকল নাওখনৰ বেগ নহয়, নাওখনৰ বেগ আৰু নদীৰ সোঁতৰ বেগৰ যোগফল। তো 28ৰ পৰা যদি আমি নদীৰ সোঁতৰ বেগটো যদি গুচাই দিওঁ, নদীৰ সোঁতৰ বেগ কিমান আছে, 6 কিলোমিটাৰ,
28ৰ পৰা নদীৰ সোঁতৰ বেগটো আঁতৰাই দিয়াচোন কিমান থাকিব 22 তো 22 কিলোমিটাৰটো কি হৈ যাব নাওখনৰ বেগ তেতিয়াহে হ'ব ন তো নাওখনৰ বেগ যদি 22 হয় নদীৰ সোঁতৰ বেগ যদি 6 হয় 22 যোগ 6 কিমান 28 এতিয়া নাওখনৰ বেগ গম পালো নদীৰ সোঁতৰ বেগ জানো আপষ্ট্ৰীমত নোৱাৰিম জানো 22ৰ পৰা 6টো বিয়োগ কৰি দিয়া কিমান আহিব 16 কিলোমিটাৰ প্ৰতি ঘন্টা এইটো হৈ গ'ল আপষ্ট্ৰীমত স্পীড ওকে নেক্সট আমাৰ কি আছে নেক্সট আমাৰ আৰু এটা ইয়াতে বনিব কিবা এটা ৰৈ গ'ল নেকি ওকে এটা মই আৰু এটা দি দিছো যদি এনেকুৱা হয় ডাউনষ্ট্ৰীমত আমাক স্পীডটো দিয়া আছে 40 কিলোমিটাৰ প্ৰতি ঘন্টা ডাউনষ্ট্ৰীমত স্পীড হৈছে 40 কিলোমিটাৰ পাৰ আৱাৰ আপষ্ট্ৰীমত স্পীড হৈছে 30 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া তোমালোকে ইয়াৰে পৰা ক'ব লাগে যে নাওখনৰ স্পীড কিমান আৰু নদীৰ সোঁতৰ স্পীড কিমান ইয়াৰে পৰা কেনেকৈ উলিয়াম যেতিয়া এক্সামত ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীম মেইনলি দিয়া থাকিব যেতিয়া এক্সামত ডাউনষ্ট্ৰীম এণ্ড আপষ্ট্ৰীম দিয়া থাকিব তেতিয়াহ'লে টেকনিকটো কেনেকুৱা আমি কি কৰিব লাগে আমি হয়তো এজিউমো কৰিব পাৰো আদাৰৱাইজ আমি কি কৰিব পাৰো ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীমৰ ডিফাৰেন্সটো চাব লাগে ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীমৰ পাৰ্থক্য কিমান ইয়াৰে পাৰ্থক্য কিমান পাৰ্থক্য হৈছে 10 কিলোমিটাৰ এই 10 কিলোমিটাৰ যে পাৰ্থক্য আছে ডাউনষ্ট্ৰীমত যে বেছি স্পীডত গৈছে আপষ্ট্ৰীমত যে লাহে লাহে গৈছে তাৰ কাৰণ কি কাৰণটো হৈছে নদীৰ সোঁতৰ বেগ নদীৰ সোঁতৰ যদি বেগ নাথাকিলহেঁতেন যদি নাওখনৰ নদীটোৰ একো বেগেই নাই পানীটো ষ্টিল ৱাটাৰ ৰৈ থকা পানী ৰৈ থকা পানী হলে ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীমত আমাৰ পানী কি হলহেঁতেন নাওখনৰ স্পীডত একো এফেক্ট নপৰিলহেঁতেন সেমেই হলহেঁতেন এই ডিফাৰেন্সটো কিহৰ কাৰণে আহিছে নদীৰ সোঁতৰ কাৰণে তো আমি ডিফাৰেন্সটো চাব লাগে ডিফাৰেন্স কিমান 10 কিলোমিটাৰ এই যে 10 কিলোমিটাৰ ডিফাৰেন্স আছে এই ডিফাৰেন্সটো তোমালোকে 2ৰে হৰণ কৰি দিবা দিলে কি পাই যাবা 5 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ প্ৰতি ঘন্টাই হৈ যাব নদীৰ সোঁতৰ বেগ আকৌ এবাৰ ৰিপিট কৰিছো ইয়াৰে ডিফাৰেন্সটো কাৰ কাৰণে ক্ৰিয়েট হৈছে তাৰে কাৰণটো হৈছে নদীৰ সোঁতৰ কাৰণে তো আমি ডিফাৰেন্সটো উলিয়াব লাগে আৰু ডিফাৰেন্সক আমি 2ৰে হৰণ কৰিবলৈ নাপাহৰিবা ফৰ্মুলা বুলে মনত ৰাখা 2ৰে হৰণ কৰিলে আমাৰ ওলাই যাব নদীৰ সোঁতৰ বেগ এতিয়া চোৱা ডাউনষ্ট্ৰীমত স্পীড হৈছে 40 নদীৰ সোঁতৰ বেগ 5 তো ডাউনষ্ট্ৰীমত কি হয় নাওখনৰ স্পীড আৰু নদীৰ সোঁতৰ স্পীডটো যোগ হৈ যায় ন তো মই এতিয়া ইয়াতে নাওখনৰ স্পীড এনেকুৱা কি ৰাখো যাৰ লগত 5 যোগ কৰিলে 40 পোৱা যায় অবভিয়াসলি তোমালোকৰ এনসাৰ আহিছে 35 যদি 35 মই ইয়াতে ৰাখি দিও 35 প্লাস 5 কিমান 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু এনেকেই আমি গম পাম যে নাওখনৰ বেগ 35 এটা 35 পৰা 5 টো মাইনাস কৰিলে কিমান হ'ব সোৱা 30 আহিছে মানে যদি নাওখনৰ স্পীড 35 হয় যদি আপষ্ট্ৰীমত যাব খুজে তেতিয়া কি হ'ব আপষ্ট্ৰীমত গলে 5 কিলোমিটাৰটো মাইনাস হ'ব তো 30 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব আপষ্ট্ৰীমত স্পীড ক্লিয়াৰ ওকে লগতে আমি এইটো কোৱেশ্চন এবাৰ সলভ কৰি দিও এ বোট ক্যান ট্ৰেভেল উইথ এ স্পীড অফ 13 কিলোমিটাৰ পাৰ আৱাৰ নাও এখনৰ স্পীড কৈছে এইটো ইন ষ্টিল ৱাটাৰ মানে ৰৈ থকা পানীত নাওখনৰ স্পীড এইটো ইন দ্য স্পীড অফ দ্য ষ্ট্ৰীম যদি নাও নদীৰ সোঁতৰ বেগ যদি 4 কিলোমিটাৰ হয় তেতিয়াহ'লে 68 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব ডাউনষ্ট্ৰীমত এতিয়া ডাউনষ্ট্ৰীমত সুধিছে ন তো প্ৰথমতে তোমালোকে ডাউনষ্ট্ৰীমত স্পীডটো ওলাই লোৱা ডাউনষ্ট্ৰীমত সুধিছে ন তো প্ৰথমতে ডাউনষ্ট্ৰীমত স্পীডটো ওলাই লোৱা কিমান হ'ব স্পীড তো ইয়াতে আমাক কৈছে নাওখনৰ বেগ 13 নদীৰ সোঁতৰ বেগ 4 তো 13 যোগ 4 কিমান 17 কিলোমিটাৰ এইটো হৈ গ'ল ডাউনষ্ট্ৰীমৰ স্পীড তো স্পীড আমি গম পালো 17 ডিসটেন্স আমাক কিমান যাবলৈ কৈছে ডিসটেন্স আমাক যাবলৈ কৈছে 68 ডিসটেন্স গম পাও স্পীড গম পাও টাইম উলিয়াব নোৱাৰিম জানো আমি ভাবি পেলাই কোৱাচোন এবাৰ টাইম ইকুৱেল ডিসটেন্স বাই স্পীড অৰ্থাৎ 68 divided by 17 4 hours will be our correct answer clear নে সকলোৰে হয়তো সকলোৱে বুজি পালে যে ৰিকোয়াৰমেন্টটো কি কোনখিনি কথা জানিব লাগে কোনখিনি জানিলে সাফিসিয়েন্ট হয় ওকে ঠিক আছে তেতিয়াহ'লে আজিৰ এই ক্লাছটো মই ইয়াতে সামৰিছো বাকি নেক্সট ক্লাছটো আমি যেতিয়া কৰিম তেতিয়া কিন্তু ইয়াৰে প্ৰতিটো কোৱেশ্চন আমি সলভ কৰিম ঠিক আছে আৰু সকলোৱে ক্লাছটোৰ লগত কানেক্টেড থাকা যদি তোমালোকে এডিআৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা ডেসক্ৰিপচনত এটা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক আছে এই গ্ৰুপটো জয়েন কৰি ৰাখিবা এইটো ক্লাছ বা ইয়াৰে পাছত আমাৰ যিমান এডিআৰ ক্লাছ আহিব সেই গতিবিলাক ক্লাছে মই সেই হোৱাটসঅ্যাপ গ্ৰুপটোত আমাৰ ক্লাছ বিলাক যেতিয়া হ'ব মই আপলোড কৰি যাম লিংক বিলাক তাতে প্ৰভাইড কৰি দিম সো তোমালোকে ইনষ্টেন্টলি চাব পাৰিবা ঠিক আছে যদি ক্লাছটো কৰি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিবা লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ